যাত্ৰা আৰম্ভ হৈছে দেই। এজন পুৰণা বন্ধু লগ পাই গ'লে। গাড়ী ক'ত চিলাপথাৰ? তেনেকুৱা হৈ গ'ল আৰু মানুহবোৰ ব্যস্ত। আমাৰ যাত্ৰাটো মানুহ নোলাইহে নোলায়। লাষ্টত আমাৰ কাৰণে চিট নাইকিয়া হৈ গৈছে। ভাল লাগিছে সেইকাৰণে মানুহ হোৱাৰ কাৰণে ভাল লাগিছে। এতিয়া বাজিছে 8:12 আৰু আমি গৈ পামগৈ 11:30 মানত পামগৈ আৰু ধেমাজি গোৱাল। শিৱ মন্দিৰ মোৰ অনলাইনহে হ'ব। এডোখৰতে ভাঙি শিৱ মন্দিৰ আছে। আজিৰ পৰা আহি আমি কোলাজান পাইছোঁহি আৰু কোলাজান তিনিআলি। এই কোলাজান তিনিআলিৰ পৰা চিধা গ'লে আপোনাৰ জোনাই পিনে যাব পাৰি আৰু চিলাপথাৰ যাব পাৰি আৰু এইপিনে সোঁ চাইডে গ'লে আমাৰ ডিব্ৰুগড় যাব পাৰি, শিৱসাগৰ যাব পাৰি, যোৰহাট যাব পাৰি, বগীবিল যাব পাৰি। মানে বগীবিল হৈয়ে যায় আৰু গোটেইখিনি। ডাঙৰ ডাঙৰ ট্ৰাক ডাম্পাৰ আহি আছে এফালৰ পৰা। ইয়াত গোটেইখিনি সম্পূৰ্ণ গ'লে কিমান দূৰ চব লিখা আছে। ইয়াৰ পৰা আপোনাৰ শিৱসাগৰ 98 কিলোমিটাৰ আৰু যোৰহাট 156 কিলোমিটাৰ, ডিব্ৰুগড় 42 কিলোমিটাৰ, তিনিচুকীয়া 87 কিলোমিটাৰ। এইটো কোলাজানৰ ৰাস্তাটো সিদিনা মই এটা ভিডিঅ'ত দেখাইছিলোঁ। এই ৰাস্তাটো সাংঘাতিক বেয়া হৈ আছে। কেনেকুৱা পাইছে চলাই? বিকশিত অসম ইমান মানে গুৰুত্বপূৰ্ণ ৰাস্তাটো কেতিয়া বনাই দিব লাগিছে আৰু। এম্বুলেঞ্চৰ গতিবেগ এখনত পেচেণ্ট আহিছে, কেতিয়া গৈ পাবগৈ ডিব্ৰুগড়। এনেকুৱা ৰাস্তা এইফালে চাওক কিমান ধুনীয়া এটা পৰিৱেশ। একচুৱেলি এম্বুলেঞ্চখনক আমি পাছ পেলাই থৈ আহিলোঁ। এম্বুলেঞ্চে আমাক পাছ পেলাই যায়। এতিয়া আমি এম্বুলেঞ্চক পাছ পেলাই থৈ আহিছোঁ কাৰণ পেচেণ্ট আছে এম্বুলেঞ্চখনত, স্পীড আহিব নোৱাৰে। এতিয়া গাড়ী এনেকৈ আহে আৰু। মই গাড়ী হেণ্ডিমেন হৈ গৈছোঁ আৰু এতিয়া বগীবিল ব্ৰিজত উঠিব লৈছোঁ আৰু দেই। এইটো চেক পইণ্ট। একচুৱেলি দলংখন আগৰ পৰা আৰম্ভণি হয়। এডোখৰ জাষ্ট ওখতে দলংখন, ইয়াৰ পৰাই মানে চালানীটো বনাইছে। এইখন বগীবিল মাথাউৰিটোত গৈ ভাল লাগে। এইটো ৰাস্তাটো তালৈকে বনাই দিছে। এইখন বিশাল ব্ৰহ্মপুত্ৰ। বেটা বহি লগে যা কি না বগীবিল ব্ৰিজৰ ওপৰত পুৰা ঠাণ্ডা বতাহ। বিশাল ব্ৰহ্মপুত্ৰ। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। চবৰে নামকেইটা কৈ দে। নমস্কাৰ শ্ৰী বৰপ্ৰণী শৰ্মা। নমস্কাৰ শ্ৰী আচাৰ্য শৰ্মা। নমস্কাৰ মানে পিয়াসী শৰ্মা। গুড পাইছ তহঁতি। এতিয়া আহি আমি চুকাফা পাইছোঁহি। চুকাফা পাই পেলাই আমি এতিয়া শিৱসাগৰ অভিমুখে আহি আছোঁ। ক'ৰ পৰা ফাটি যাব লাগিব? সোণাৰী চেপনৰ পৰা আমি বাওঁহাতে যাব লাগিব। ইফালে ডিব্ৰুগড় চাইডে মানে বতৰ একদম বিৰাট ধুনীয়া হৈ আছে। গৰমো নহয় ঠাণ্ডাও নহয়। গতিকে আহি ভাল লাগিছে। ইমান ধুনীয়া বতৰ চাই আকাশখন ৰ'দ নাই। গাড়ীখনৰ অকণমান বডি চাউণ্ড দিছে আৰু লাইনত চলা গাড়ী যে হ'বই আৰু। আমাৰ পোৱালীকেইটা ভোক লাগিছে বোলে। কাৰ ভোক লাগিছে ক? কি খাবি এতিয়া তহঁতি? সেইবোৰ নহ'ব নহয়, সেৱা কৰি ল'ব লাগিব। তাৰপিছতে কটুৱা নে কথা কি বুলি কয় জেগাডোখৰ, তাত আহি অলপ ৰৈছোঁ। মানে আমাৰ গোটেই পোৱালিখনে বস্তু বজাৰ কৰিছে ইয়াত।
ঐ পইচা কোনে দিছে তই যে বজাৰ কৰিছ পইচা কোনে দিছে পইচা লৈ আহিছে মানে হা বলা 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 5 টকা পাবা দিব না 5 টকা বলা গাইলে যা কিনা গেলে যা এখন পোৱালিখন লৈ আহিলে একদম বেয়া ৰিক্সত আহিব লগা দেখা কিনালৈ যোৱা এইডোখৰ নাম কুটুহা এতিয়া চালো মেনাৰখনত লিখা আছিলে কুটুহা এখন কি নদী কোনোবাই চিনি পায় নেকি এখন চাগে খোৱাং নদী আছিলে দেই অকলে সাংঘাতিক পানী হৈ আছে দেই গোটেই পথাৰ পানীয়ে ভৰ্তি এখন হৈছে খোৱাং চাহ বাগিচা পথৰ দুই কাষে চাহ বাগিচা ভাল লাগে এইফালেও চাহ বাগিচা এইফালেও চাহ বাগিচা মৰাণ টাউন বৰ্তমান মৰাণ টাউনৰ মাজেদি আহি আছো আৰু মৰাণ টাউনত যথেষ্ট দিনত ভিৰ হয় এয়া মৰাণ টাউন হয়নে অঁ এইফালে এডোখৰ কি চেপন বুলি কয় এইফালে ফাটি যাব লাগিব এফালে অলপ শ্বৰ্ট কাটিং হয় নাজিয়ালৈ নাজিয়া অগ্নিনাভ মন্দিৰলৈ আহিছোঁ আমি এখন কি নদী হয় ভীষণ পানী দেই সৰু সৰু দনিকণা মাছ ধেৰ ওলাইছিলে সাংঘাতিক পানী দেই ইমান পানী আমাৰ পিনে নাই গৰম মাছ চোলা তোলা খুলি দিলা অঁ বাইদেউ মানে ৰাস্তাত বহি আছে পানী আকৌ এডোখৰ ওখ যে সেইকাৰণে ইয়াত চাহ বাগিচা মৌকুটি টি ষ্টেট ইমান ধুনীয়া চাহ বাগান দিছে ভাল লাগে দুই পিনে এনেকুৱা বাগান থাকিলে এইটো ৰাস্তাত বোলে বাছ নচলে দলং এখন বেয়া বোলে ট্ৰেভেলাৰখন গ'লেও এতিয়া আমি মানুহ নামি যাব লাগিব বেয়া দলংখন পামগৈ আৰু কিমান দূৰত পাওঁ এতিয়া মানুহবোৰ ঘৰবোৰ চব বুৰি আছে পানীত হলগুৰি নাম লাই পালেং পথ বেলেগ পথ দেই লাই পালেং পথ পাত শাকো বুলি কোৱা জেগাডোখৰ পাইছোঁ আপোনালোকে যদি পাত শাকো পোৱা আমাৰ ভিডিঅ' চাই কমেণ্ট এটা কৰি ক'ব এই ৰাস্তাটোত মানে সাংঘাতিক স্পীড ব্ৰেকাৰ ৰাস্তাটো যেনিবা গৰু ছাগলীৰ কাৰণে ইমান গৰু ছাগলী নহয় গৰুবোৰ ৰাস্তাত থকাৰ কাৰণে এটাই পানী হৈছে চব পিনে গৰুবোৰ থাকিবলৈ জেগা নাই সেইকাৰণে ৰাস্তাতে আছে ইয়াতে দলং এখন পাইছোঁ কি দিছে এইটো বহন ক্ষমতা 6 টনহে দিছে আমাৰ বহুত হ'ব ন ৱেট এখন দলঙৰ কথা কৈছিলে ন সাংঘাতিক পানী কিন্তু দেই এইখন কি নদী মিলিছে নেকি দলংখন মিলাটো নাই পকা দলং হ'লেও পুৰণা আছে যথেষ্ট বন ঔষধি দিয়া হয় কিডনী বেয়া পাথৰ ডায়েবেটিছ এডভাৰটাইজ ভাল জেগাত মাৰি থৈছে এইডোখৰ থিতাই পুখুৰী নিতাই পুখুৰী নামটো শুনিছোঁ থিতাই পুখুৰী আজি শুনিলোঁ আৰু পানীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীবিলত গোটেই পানীয়ে পানী শিৱসাগৰ নাজিয়ালৈ বাওঁহাতে যাব লাগিব নাজিয়া নহয় সোণপুৰা তিনিআলি এতিয়া বাওঁ চাইডে যাব লাগিব এই সোঁ চাইডে গ'লে শিৱসাগৰ এইটো পুনৰ তিনিআলি এফালে গ'লে শিৱসাগৰ সোণপুৰা আৰু এফালে নাজিৰা দুৱাৰ কাৰেংঘৰ
গড়গাঁও মহাবিদ্যালয় এডোখৰ গড়গাঁও মহাবিদ্যালয় নাজিৰা অগ্নিনাভ মন্দিৰ হ'লে এইটো ৰাস্তা দিছে দেখিছে নাই ক'ত লিখা আছে অঁ নাচালোৱে মই বালিঘাট নাজিয়া নগৰলৈ স্বাগতম এডোখৰহে নাজিয়া নগৰলৈ স্বাগতম কৰিছে নাজিয়া টাউনত ভিৰ চাওক আৰু এইখিনিতে মোৰ ছাবস্ক্ৰাইবাৰ এজনক লগ পালোঁ তেখেতে নাজিয়া মন্দিৰলৈকে নিজে দেখাই দিলে থেংক ইউ মানুহটো ৰখি আছিলে মোৰ কাৰণে কালি কথা পাতিছিল আগলৈ গৈ লেফ্ট ল'লে বুলি কৈছে